নমস্কাৰ আৰু প্ৰণাম গ্ৰহণ কৰিব। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আছামিজ কালচাৰ 1ৰ আধ্যাত্মিক যাত্ৰাত। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম শ্ৰীমদ ভাগৱত শাস্ত্ৰত বৰ্ণিত সংস্কাৰসমূহৰ বিষয়ে। মানৱ জীৱনৰ পবিত্ৰতাৰ বাবে ঈশ্বৰে 16টা সংস্কাৰ নিৰ্ধাৰণ কৰিছে। গৰ্ভস্থৰ পৰা মৃত্যু পৰ্যন্ত মানুহে এই সংস্কাৰবোৰেৰে নিজৰ দেহ, মন আৰু আত্মাক শুদ্ধ কৰে। সনাতন ধৰ্মৰ মূল তত্ত্ব হৈছে সুচিতা, ধৰ্ম আৰু ঈশ্বৰ প্ৰেম। এই ধৰ্মত মানুহৰ জীৱনক পবিত্ৰ আৰু সুশৃংখল কৰিবলৈ ভগৱানেই নিজেই শাস্ত্ৰৰ মাজেৰে সংস্কাৰসমূহ নিৰ্ধাৰণ কৰিছে। শ্ৰীমদ ভাগৱতৰ 7ম স্কন্ধত নাৰদ মুনিয়ে কৈছে এইবিলাকৰ কথা। প্ৰথমতে কৈছে গৰ্ভাধান। সন্তান জন্মাবলৈ ঈশ্বৰৰ নাম লৈ পবিত্ৰ সংকল্প কৰা, যাতে পুত্ৰ বা কন্যা ন্যায়, ধৰ্ম আৰু সৎগুণেৰে জন্ম লয়। দ্বিতীয়তে হৈছে পুংসৱন। গৰ্ভধাৰণৰ 2য় মাহত ঈশ্বৰক ধন্যবাদ জনাই গৰ্ভস্থ শিশুৰ শুভ জন্ম আৰু স্বাস্থ্যৰ কামনা কৰা, ইয়াকেই বোলে পুংসৱন। তৃতীয় সংস্কাৰটো হৈছে সাতভক্ষণ। গৰ্ভৱতী মাতৃৰ মানসিক শান্তি আৰু সুৰক্ষাৰ বাবে কৰা পবিত্ৰ অনুষ্ঠানটিকে সাতভক্ষণ বোলা হয়। 4 নম্বৰ সংস্কাৰটি হৈছে জাতকৰ্ম। শিশুৰ জন্মৰ পাছত ঈশ্বৰৰ আশীৰ্বাদত ধন্যবাদ জনোৱা, ঘি মৌৰ স্পৰ্শৰে জীৱনৰ পবিত্ৰ আৰম্ভণি কৰা, ইয়াকেই কয় জাতকৰ্ম। 5 নম্বৰ সংস্কাৰটি হৈছে নামকৰণ। 5 নম্বৰ সংস্কাৰটি হৈছে নামকৰণ। শিশুৰ নাম ৰখা অনুষ্ঠান, যি নাম ঈশ্বৰৰ স্মৰণেৰে পূৰ্ণ হয়। 6 নম্বৰতে নিষ্ক্ৰমণ। শিশুৱে প্ৰথমবাৰ বাহিৰলৈ ওলোৱা, সূৰ্য, বায়ু আৰু প্ৰকৃতিৰ আশীৰ্বাদ লাভ কৰা। 7 নম্বৰতে হৈছে অন্নপ্ৰসন। শিশুৱে প্ৰথমবাৰ অন্ন গ্ৰহণ কৰা অনুষ্ঠান। অন্নই প্ৰাণ, অন্নই ঈশ্বৰ বুলি স্মৰণ কৰা হয়। 8 নম্বৰ সংস্কাৰটি হৈছে চূড়াকৰণ, মানে প্ৰথম চুলি কটা অনুষ্ঠান। গৰ্ভাৱস্থাত সন্তানৰ মূৰত যি চুলি উৎপন্ন হয়, সেয়া মাংগলিক অনুষ্ঠানসহ খুৰাই দিয়াকে চূড়াকৰণ বুলি কোৱা হয়, যাৰ অৰ্থ নতুন জীৱনৰ আৰম্ভণি, আৰু ইয়াক মুণ্ডন বুলিও কোৱা হয়। 9 নম্বৰ সংস্কাৰটো হৈছে কৰ্ণভেদ। কাণ ফুটোৱা সংস্কাৰ। দেহৰ শক্তি আৰু শ্ৰৱণ ইন্দ্ৰিয়ৰ পবিত্ৰতা সুৰক্ষিত কৰা। ই এক পূৰ্ণ সংহিতাৰ অংশ, যিটো প্ৰথমৰ পৰা 5ম বছৰৰ ভিতৰত এটা শুভ দিনত কৰা হয়। এই অনুষ্ঠানটোৰ ধাৰ্মিক আৰু স্বাস্থ্যগত গুৰুত্ব আছে, যেনে কাণৰ বিশেষ কিছুমান বিন্দুত হেঁচা পৰিলে মস্তিষ্কত উপকৃত হয়। 10 নম্বৰৰ সংস্কাৰটি হৈছে উপনয়ন। উপনয়ন মানে হৈছে গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰি জীৱনৰ জ্যোতি লাভ কৰা, মানে বালকৰ শিক্ষাৰম্ভকালীন এটি অনুষ্ঠান। 11 নম্বৰ সংস্কাৰটি হৈছে বেদাৰম্ভ। বেদ অধ্যয়নৰ আৰম্ভণি, মানে জ্ঞানৰ দীপ জ্বলোৱা, মানে আমি বেদ বা শাস্ত্ৰৰ জ্ঞানৰ যোগেদি প্ৰকৃত জ্ঞান পোৱা যায়। কেশান্ত। শিক্ষাৰ অন্তত আধ্যাত্মিক পৰিপক্কতাৰ প্ৰতীক হৈ ওলাই অহাটোকে কেশান্ত বোলা হয়। সমাৱৰ্তন। গৃহজীৱনৰ আৰম্ভণিৰ আগতে পবিত্ৰ আশীৰ্বাদ গ্ৰহণ। 14 নম্বৰ সংস্কাৰটি হৈছে বিবাহ। 2 আত্মাৰ মিলন, ধৰ্ম, অৰ্থ, কাম, মুখ্য পথত একেলগে গতি কৰা প্ৰতিজ্ঞা। 15 নম্বৰ সংস্কাৰটি হৈছে অন্ত্যেষ্টি। মানৱ জীৱনৰ শেষ সংস্কাৰ, যাৰ মাধ্যমেৰে আত্মাই দেহৰ বন্ধনৰ পৰা ওলাই মুক্তি পায়। শেষত আৰু এটি সংস্কাৰ আছে, সেইটো হৈছে শিক্ষানুষ্ঠানৰ পৰা যেতিয়া নিজ ঘৰলৈ উভতি আহে, পাঠৰ শেষত হোৱা অনুষ্ঠানত শিক্ষক বা গুৰুৱে ছাত্ৰজনক অতি মূল্যৱান
উপদেশ দিয়ে, কিন্তু আজিকালি আমাৰ ক্ষেত্ৰত এইটো নেদেখা হ'লোঁ। গতিকে এই অনুষ্ঠানটোক আমি শৰণ বুলিও ধৰিব পাৰোঁ। আমি যেতিয়া শৰণ ল'বলৈ যাওঁ তেতিয়াহে আমাক গুৰুৱে কিছুমান কথা শিকাই পঠিয়ায়, কিন্তু আগতে শিক্ষা শেষ হোৱাৰ পিছতো গুৰুৱে শিষ্যসকলক কিছুমান শিক্ষা দি পঠিয়াইছিল। মুঠতে ভাগৱত শাস্ত্ৰই আমাক শিকাইছে, যিজনে জীৱনত সংস্কাৰৰ পথ অনুসৰণ কৰে তেওঁ ঈশ্বৰৰ প্ৰসাদ লাভ কৰে আৰু জীৱনৰ সাৰ অৰ্থ উপলব্ধ কৰে। এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল, দয়া কৰি লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ নিজৰ চেনেল আছামিজ কালচাৰ 1। ধন্যবাদ। ওম শান্তি শান্তি শান্তি।